প্ৰশ্ন নম্বৰ 7 নম্বৰত আছে এ বি চি ডি এটা ৰম্ভাস দেখুৱা যে এ চি কৰ্ণই এ আৰু চি কোণ দুটাক সমদ্বিখণ্ডিত কৰে আৰু বি ডি কৰ্ণই বি আৰু ডি কোণ দুটাক সমদ্বিখণ্ডিত কৰে। তো ইয়াৰ এটা ছবি আঁকি লোৱা প্ৰথমতে। এ বি চি ডি এইটো এটা কি ৰম্ভাস। এ চি আৰু বি ডি ইয়াৰ কৰ্ণ দুটাই অ বিন্দুত ছেদ কৰিছে। এ বি চি ডি এটা ৰম্ভাস। ৰম্ভাসৰ বাহুবোৰ কি থাকে? সমান থাকে। গতিকে এ বি সমান সমান বি চি সমান সমান চি ডি সমান এ ডি। এ বি বাহু বি চি বাহু সমান চি ডি বাহু সমান এ ডি বাহু। গোটেইকেইটা বাহু কি থাকিব? সমান থাকিব। কাৰণ এ বি চি ডি এটা কি ৰম্ভাস। ৰম্ভাসৰ গোটেইকেইটা বাহু সমান থাকে। আৰু ৰম্ভাসৰ কৰ্ণ দুডাল মধ্যবিন্দুত সমদ্বিখণ্ডিত হয়। গতিকে আমি কি লিখিব পাৰোঁ? ৰম্ভাসৰ কৰ্ণডাল যিহেতু মধ্যবিন্দুত সমদ্বিখণ্ডিত হয়, আকৌ সমকোণত কিন্তু সমদ্বিখণ্ডিত হয়। মধ্যবিন্দুত সমকোণত সমদ্বিখণ্ডিত হয়। গতিকে আমি কি লিখিব পাৰোঁ? অ এ ইকুৱেল অ চি আৰু অ বি ইকুৱেল অ ডি। এতিয়া যদি আমি দুটা ত্ৰিভুজ লওঁ, ত্ৰিভুজ এ অ বি আৰু ত্ৰিভুজ এ অ ডিৰ পৰা পাওঁ ত্ৰিভুজ এ অ বি আৰু ত্ৰিভুজ এ অ ডিৰ পৰা পাওঁ কি পাওঁ? অ এ সমান সমান অ এ সাধাৰণ বাহু। এ বি সমান এ ডি ৰম্ভাসৰ বাহু। ৰম্ভাসৰ বাহুবোৰ সমান। গতিকে এ বি আৰু এ ডি সমান বুলি ক'ব পাৰোঁ। আৰু অ বি সমান সমান অ ডি। তেতিয়াহ'লে ত্ৰিভুজ দুটা আমি কি ক'ব পাৰোঁ? সৰ্বসম বুলি ক'ব পাৰোঁ। এতিয়া ত্ৰিভুজ এ অ বি সৰ্বসম ত্ৰিভুজ এ অ ডি। এছ 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 ৰুল। এই ৰুল মতে সৰ্বসম বুলি আমি ক'ব পাৰোঁ। গতিকে অ এ বি কোণ ইকুৱেল অ এ ডি কোণ চিপিচিটি। গতিকে সেই হিচাপে কি ক'ব পাৰোঁ? অ এ এংগল এক সমদ্বিখণ্ডিত কৰে। এইটো 1 নম্বৰ যদি দিয়া হয়। তেতিয়াহ'লে একেদৰে
OA কি কৰে এংগল এক সমদ্বিখণ্ডিত কৰে গতি একেদৰে OA নহয় OCA এংগল চিক সমদ্বিখণ্ডিত কৰে একেদৰে তাৰপিছত 1 আৰু 2 ৰ পৰা আমি কি ক'ব পাৰো AC কৰ্ণই এংগল A আৰু C সমদ্বিখণ্ডিত কৰে এটো যে 2 নম্বৰ দিয়া হয় 1 আৰু 2 ৰ পৰা পাও যে CA এংগল A আৰু এংগল চিক সমদ্বিখণ্ডিত কৰে তো আমাক প্ৰমাণ কৰিব দিছিল কি প্ৰমাণ কৰিব দিছিল যে AC কৰ্ণই A আৰু C কোণ দুটাক সমদ্বিখণ্ডিত কৰে আৰু BD কৰ্ণই B আৰু D কোণক সমদ্বিখণ্ডিত কৰে তেতিয়াহ'লে একেদৰে আমি কি লিখিব পাৰো একেদৰে এই দুটা যেনেকৈ আমি প্ৰমাণ কৰিলো একেদৰে এই BD কৰ্ণই কি কৰিব এংগল B আৰু D কোণক সমদ্বিখণ্ডিত কৰিব একেদৰে BD কৰ্ণই এংগল B আৰু D সমদ্বিখণ্ডিত কৰে প্ৰমাণিত হ'ল নেক্সট কুৱেশ্যন চোৱা 8 নম্বৰ ABCD এটা আয়ত আৰু ইয়াৰ AC কৰ্ণই A আৰু C কোণক সমদ্বিখণ্ডিত কৰে দেখুৱা যে ABCD এটা বৰ্গ আৰু 2 নম্বৰত কৈছে BD কৰ্ণই B আৰু D কোণক সমদ্বিখণ্ডিত কৰে এটো আমি প্ৰমাণ কৰিব লাগে গতে প্ৰথমতে এটা আয়তৰ ছবি আঁকিলাম আমি A B C আৰু D এটো এটা আয়ত এটো যদি অ্যাঙ্গেল 1 দিয়া হয় এটো যদি 2 দিয়া হয় এটো 3 আৰু এটো 4 যদি দিয়া হয় তাহলে কি হ'ব 1 ৰ লগত 4 সমান হ'ব 2 ৰ লগত 3 সমান হ'ব কাৰণ একান্তৰ কোণবোৰ সদায় সমান থাকে A B C D এটা আয়ত এতেকে AB সমান সমান CD আৰু AB সমান সমান CD আৰু AD সমান সমান BC আৰু কি লিখিব পাৰো angle A equal angle B equal angle C equal angle D গোটেই কেইটা মিলি কি হ'ব সমান হ'ব আৰু প্ৰতিটোৱে 90 ডিগ্ৰী হ'ব আয়তৰ প্ৰতিটো কোণেই
90 ডিগ্ৰী আৰু বিপৰীত বাহুবোৰ সমান গতিকে এ কোণ সমান বি কোণ সমান চি কোণ সমান ডি কোণ সমান কি লিখিব পাৰোঁ 90 ডিগ্ৰী লিখিব পাৰোঁ এতিয়া ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ ডি চিৰ পৰা পাওঁ এংগল 1 সমান সমান এংগল 2 আৰু 3 সমান 4 তাৰপিছত AC সমান AC সাধাৰণ বাহু গতিকে ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ এ ডি চি এইটো কি ক'ব পাৰোঁ আছা ৰুল এ এছ এ আছা ৰুল মতে এই ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম হ'ব তো ত্ৰিভুজ দুটা যদি সৰ্বসম হয় তেতিয়াহ'লে কি ক'ব পাৰা যে এ বি বাহু সমান এ ডি বাহু এ বি সমান এ ডি এতেকে এ বি সমান বি চি সমান এ ডি সমান সমান চি ডি গোটেইকেইটা বাহু সমান গোটেইকেইটা বাহু যদি সমান হয় তেতিয়াহ'লে কি হ'ব এ বি চি ডি এটা নিশ্চয় বৰ্গ হ'ব এটাকে এ বি চি ডি এটা বৰ্গ এইটো 1 নম্বৰ প্ৰমাণ কৰা হ'ল প্ৰমাণিত হ'ল এইটো হ'ল 8ৰ 1 নম্বৰ তাৰপিছত 8ৰ যেটো 2 নম্বৰত কি প্ৰমাণ কৰিব দিছে 2 নম্বৰত প্ৰমাণ কৰিব দিছে BD কৰ্ণই B আৰু D কোণক সমদ্বিখণ্ডিত কৰে আটৰ 2 নম্বৰত ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ বি ডি চিৰ পৰা পাওঁ এই দুটা ত্ৰিভুজৰ পৰা আমি কি পাওঁ এটা হৈছে এ বি ডি ত্ৰিভুজ আৰু এটা হৈছে বি ডি চি ত্ৰিভুজ এই দুটা ত্ৰিভুজৰ পৰা আমি কি লিখিব পাৰোঁ চোৱা এ বি সমান বি চি এ বি সমান সমান বি চি তাৰপিছত এ বি সমান এ ডি সমান সমান ডি চি আৰু বি ডি সমান বি ডি সাধাৰণ বাহু গতিকে এই ত্ৰিভুজ দুটা আমি সৰ্বসম বুলি ক'ব পাৰোঁ এতে ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ বি ডি চি এইটো কি ৰুল সাচ ৰুল এছ 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 ৰুল গতিকে আমি ক'ব পাৰোঁ এতেকে এ বি ডি কোণ সমান সমান চি বি ডি কোণ আৰু এ ডি বি কোণ সমান সমান কি লিখিব পাৰোঁ চি ডি বি কোণ এইটো CPCT মতে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান থাকে গতিকে আমি ক'ব পাৰোঁ কি এতেকে বি ডি কৰ্ণই এংগল বি আৰু এংগল ডিক সমদ্বিখণ্ডিত কৰে
প্ৰমাণিত হ'ল।